Hello dear learners, আশা কৰো সকলোৱে ভালে আছা। তো আজি এটা মোস্ট ইম্পৰ্টেন্ট টপিকস লৈ আপোনালোকৰ আগত হাজিৰ হৈছো ইউটিউবৰ দ্বাৰা। তো আজিৰ টপিকটো হৈছে জেনাৰেল সায়েন্স পাৰ্ট 3 ৰ ওপৰত। তো একৰ পৰা 3 4 5 6 7 8 এনেকৈ মই টাইম বাই টাইম কন্টেন্ট সমূহ আপডেট দি আছো। আপোনালোকে প্লেলিষ্টত গৈ সকলোবোৰ ভিডিঅ' আপোনালোকে চাব পাৰিব। बहुत ধৰণৰ ভিডিঅ' আছে। আসামিজ ল্যাঙ্গুয়েজ, ইবিএস, সোশ্যাল সায়েন্স, জেনারেল নলেজ, কারেন্ট অ্যাফেয়ার্স, আসাম হিস্ট্রি, ইন্ডিয়ান হিস্ট্রি, ইন্ডিয়ান জিওগ্রাফি, তো বহুতখিনি আছে। আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব। তো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভিডিঅ'টো স্কিপ নকৰিব। খুব ইনফৰ্মেটিভ কুৱেশ্যন আনসাৰ দিছোঁ। তো বলক ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ। আজিৰ ফাৰ্স্ট কুৱেশ্যন হৈছে কাক অধাতু মৌল বুলি কোৱা হয়, কাৰ্বনক কোৱা হয়। কোনবিধ গেছক নিষ্ক্ৰিয় গেছ বোলা হয়? আৰ্গন গেছক আমি নিষ্ক্ৰিয় গেছ বুলি জানো। কাঠ পেন্সিলৰ যেটো কলা পদাৰ্থবিদ আছে, যেটো কলা পদাৰ্থ যেটো আছে, পদাৰ্থবিদ কি বা কি বুলি কোৱা হয়? এটা হচ্ছে কার্বন আর ক্লিয়ারে সৃষ্ট গ্রাফাইট বলি কোয়া হয়। গ্রাফাইট মনে রাখিব। কোশ্চেন নম্বর 4 আছে ব্রঞ্জন কি ধাতুর মিশ্রণ? টিন আর তামৰ মিশ্রণ হচ্ছে ব্রঞ্জন। কোশ্চেন নম্বর 5 আছে মানুহে এবাৰ নিহাহত কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ এৰে? প্ৰায় 3.7 ভাগ এৰে। কোশ্চেন নম্বৰ 6 কিমান ডিগ্ৰী উত্তাপত বায়ুক জলীয় অৱস্থালৈ নিব পাৰি? 200 ডিগ্ৰী সেন্টিগ্ৰেড উত্তাপত আমি কি কৰো? বায়ুক জলীয় অৱস্থালৈ নিব পাৰো। কোশ্চেন নম্বৰ 7 আছে তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু গধুৰ ৰূপ? কোশ্চেন নম্বৰ 8 আছে পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে? 106 বিধ মৌল এতিয়ালৈকে পৃথিৱীত আৱিষ্কাৰ হৈছে। 9 নম্বৰত আছে অক্সিজেনৰ উতলাংক কিমান? 182.976 ডিগ্ৰী সেন্টিগ্ৰেড। কোশ্চেন নম্বৰ 10 আছে পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰক কোন? জন ডেন্টেল। পিতল কি ধাতুৰে সমষ্টি? তাম আৰু 10টা। ৰূপৰ উতলাংক কিমান? 960.5 ডিগ্ৰী সেন্টিগ্ৰেড। কোশ্চেন নম্বৰ 13 আছে কাক অধাতু মৌল বুলি কোৱা হয়? ডাবল হৈছে কাৰ্বন ডাই অক্সাইড কাৰ্বনক। কোশ্চেন নম্বৰ 14 আছে লাফিং গেছৰ ৰাসায়নিক নাম কি? নাইট্ৰাছ এসিড মনত ৰাখিব। কোশ্চেন নম্বৰ 15 আছে দৈ গাখীৰত সৃষ্টি হোৱা এসিডবিধৰ নাম কি? লেকটিক এসিড। কোশ্চেন নম্বৰ 16 আছে আটাইতকৈ পাতল গেছবিধৰ নাম কি? আটাইতকৈ পাতল গেছবিধ হৈছে হাইড্ৰোজেন গেছ। ইয়াক ইংলেণ্ডৰ বিজ্ঞানী হেনৰি কেভেন্ডিছে 1766 চনত আৱিষ্কাৰ কৰিছিল। কোশ্চেন নম্বৰ 17 অক্সিজেন গেছৰ আৱিষ্কাৰক কোন আছিল? জোসেফ পিছলি আৰু কাৰ্ল স্কিলি মনত ৰাখিব। কোশ্চেন নম্বৰ 18 আছে ব্লিচিং পাউডাৰত থকা মূল দ্ৰব্যবিধৰ নাম কি? আয়োডিন। কোশ্চেন নম্বৰ 19 সোণ গলাব পৰা এসিড দুবিধৰ নাম কি? নাইট্ৰিক এসিড আৰু হাইড্ৰক্লৰিক এসিড মনত ৰাখিব। কোশ্চেন নম্বৰ 20 অৰ্থাৎ আজি লাষ্ট কুৱেশ্যন কিমান ডিগ্ৰী সেন্টিগ্ৰেডত সোণ গলাব পাৰি? 1063 সেন্টিগ্ৰেডত সোণ গলাব পাৰি। তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাইছে, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাবলৈ সুবিধা পায়। আৰু ইয়াত যিখিনি মই টপিকছ আলোচনা কৰিম খুব ইম্পৰ্টেণ্ট আৰু শ্বৰ্ট নোটত। আৰু এইখিনি আগন্তুক আহিবলগীয়া কম্পিটিটিভ এক্সামসমূহ যেনে 3rd গ্ৰেড 4th গ্ৰেড DLED তাৰপিছত আসাম টেট PG GT গোটেইকেইটাৰ বাবে খুব ইনফৰ্মেটিভ এইটো এটা ভিডিঅ'। তো
আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে। তো আজিৰ কাৰণে বিদায় মাগিছোঁ। ধন্যবাদ।